হাই এভৰিৱান, মোৰ নাম প্ৰিয়াংশ্ৰী। নিজক আজিলৈ ইমানেই ইন্ট্ৰডিউচ কৰিছো, এতিয়ালৈতো আপোনালোকে মোক চিনিয়ে পাব লাগে। সকলো মানুহৰ দৰে মোৰো বহুত ডাঙৰ ডাঙৰ সপোন আছিল সৰুৰ পৰা, কিন্তু সপোনবোৰ পুৰা কৰিবলৈ ঘৰটো এৰিবই লাগিব। আৰু তেনেদৰে 2 বছৰ আধা কেৰেলাত আৰু আধা গোৱাত থাকি মই আহি পালো মোৰ ঘৰলে, অসম। ঘৰ আহি পালো হয়, কিন্তু আজিকালি ঘৰ নিজৰ যেন নলগা হ'ল। সেইকাৰণে যোৱা এসপ্তাহৰ পৰা মই ঘৰ বিচাৰি পাগল হৈ আছো গুৱাহাটীত, কিন্তু গুৱাহাটীত ঘৰ পাবলৈ নাই। কোনোবা ক্ৰেজি এক্সে নিজৰ বয়ফ্ৰেণ্ড বা গাৰ্লফ্ৰেণ্ডক মেছেজ দিয়াৰ বাবে ময়ো ব্ৰকাৰক মেছেজ দি ভাগৰি গলো, কিন্তু ঘৰ পাবলৈ ক'তো নাই। ইউটিউব, ইনষ্টাগ্ৰাম, ফেচবুক কি যে চোৱা নাই ঘৰৰ কাৰণে, বাট ঘৰ মোৰ পচন্দৰ একো নাপালো। এইফালে মোৰ 2 বছৰৰ জীৱনৰ যিবোৰ বস্তু আছিলে চব আহি পালে ঘৰত, আৰু থবলেও জাগা নাই। কিন্তু লাইফত এটা বস্তু শিকিলো কি বেয়া সময় আহিছে যদি ভাল সময়ো ক'ৰবাত কাষতে ৰখি আছে। মই ইমান সাহসী নহয়, সেইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছো মোৰ ষ্টৰী। কাৰণ নাজানো মোৰ দৰে কিমান মানুহ আছে যাৰ চকুত এতিয়াও সপোন আছে। এটা বস্তু শিকিলো কিন্তু কি লাইফত এটা চাৰ্টেন এজৰ পিছত আপোনাৰ ভেলু, আপোনাৰ ষ্টেটাছ আৰু আপুনি কিমান কমায় সেইটোৰ ওপৰতহে ডিপেণ্ড কৰে। So welcome to another series of Starting My Life from Zero.